আজি চোৱা অনুশীলনী 10.2 4 নম্বৰটো কি আছে প্ৰশ্নটো যে প্ৰমাণ কৰা যে বৃত্তৰ বেখৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এতিয়া আমি চোৱা ইয়াক যদি আমি কৰিব লাগে কি হৈছে প্ৰমাণ কৰা যে বৃত্তৰ বেখৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এটা বৃত্ত আঁকিব লাগিল এইটো কেন্দ্ৰ হয় নহয় তাৰপিছত কৈছে বেখৰ মূৰ বুলি কওঁতে এডাল বেখ আঁকিব লাগিল নে নাই বেখডাল আমি এনেকৈ আঁকিলো বাৰু স্পৰ্শকবোৰ সমান্তৰাল আকৌ ইয়াৰ পৰা ইয়ালৈকে কি হ'ব এনেকে দুইডাল স্পৰ্শক AB CD PQ এইখিনি আঁকি ললো চিত্ৰটো বৃত্তৰ বেখৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল মানে প্ৰশ্নটো পঢ়ি কিনে আমি চিত্ৰটো আঁকি ললো এতিয়া আমি কি কৰিম প্ৰথমে দিয়াই থাকাখিনি লিখি লওঁ জ্যামিতিৰ সদায় ফাৰ্ষ্ট কাম কি দিয়াই থাকাখিনি লিখি ল'ব লাগে তাক বিশেষ সূত্ৰ বুলিও কয় দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ বৃত্ত এটাৰ PQ এডাল ব্যাস P আৰু Q বিন্দুত AB আৰু CD দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD তাৰমানে কি AB প্যাৰেলাল CD বস্তুটো পঢ়ি কিনে আমি এইখিনি কৰিলো হয় না নহয় এতিয়া যদি আমি প্ৰমাণ কৰিব যাতে আমি এটা কথা চা যদি সমান্তৰাল দেখাব লাগে ইয়াৰে এই কোণ এইটো কোণ আৰু এইটো কোণ যদি আমি সমান দেখাব পাৰো হয়ে গেল বা এইটো কোণ আৰু এইটো কোণ যদি সমান দেখাব পাৰো আমাৰ কি সমান্তৰাল হৈ যাব আৰু সমান্তৰালৰ ক্ষেত্ৰতহে সমান্তৰাল ৰেখাৰ ক্ষেত্ৰতহে আমাৰ কি হয় এইকেইটা কোণ সমান একান্তৰ কোণ বেলেগৰ ক্ষেত্ৰতো নহয় যে আমি সেই কোণকেইটা সমান দেখাম আমি জানো ব্যাসাৰ্ধৰ ওপৰত স্পৰ্শকডাল লম্ব আমি এটো সেইখানে ডাইরেক্ট আমি হেৰি কৰি দাও OP পারপেন্ডিকুলার AB যদি OP পারপেন্ডিকুলার AB হয় লম্ব হয় তাহলে এই কোণকেইটা কি কিমান হ'ব 90 ডিগ্ৰী এংগল OPA সমান এংগল OPB ইকুয়াল টু 90 ডিগ্ৰী এটো 1 আৰু OQ পারপেন্ডিকুলার CD গতিকে আমি কি পাম এইটোৰ এইটো কোণ 90 ডিগ্ৰী OQC সমান এংগল OQD ইকুয়াল টু 90 ডিগ্ৰী এটো হল 2 নম্বৰ এটা আমি 1 আৰু 2 ৰ পৰা কি পাম এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাম এইটো গোটাইটা কোণে 90 ডিগ্ৰী হল নাই
এৰে গোটেইটা কোণে 90 ডিগ্ৰী গতিকে আমি এইটো আৰু এইটো সমান দেখাব পাৰো এইটো আৰু এইটো সমান বুলি ক'ব পাৰো নে নাই 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও এংগুল OPA সমান OQD ইকুৱেল টু 90 ডিগ্ৰী এটা চোৱা আমি এংগুল OPA এর জায়গাত বা 90 ডিগ্ৰীটো নেদলু কথা নাই এইফালে আমি 90 ডিগ্ৰীটো নেদলু কথা নাই আমি OPA এর জায়গাত QPA লিখিব পাৰি না নাই কোনটো একে আছে বাহুডালে অলপমান আমি হেৰিকে ধৰছো OPA এর জায়গাত আমি লিখিব পাৰো কি QPA গতিকে তেকে এংগুল QPA সমান আমি OQD এর জায়গাত আমি কি পাত্র পাৰো PQD বুঝি পাইছেনে এইটো এটা আমি OQD এর জায়গাত আমি কি পাত্র পাৰো PQD গতিকে এই দুটা কোণ কেতিয়া সমান হয় যেতিয়া ইহত একান্তৰ কোণ হ'ব একান্তৰ কোণ মানে এই দুটা কোণ সমান মানে কি সমান্তৰাল জানো কিন্তু আমাৰ এই দুটা কোণ কি কোণ একান্তৰ কোণ হ'ব সেইকাৰণে হিয়াৰ দুটা সমান্তৰাল এতেকে AB parallel CD proof এইটো বুঝাইতো ইম্পর্টেন্ট এইবোৰ আহিয়ে থাকে পৰীক্ষাত বুঝি পাইছা নাই তাৰে পিছত 5 নম্বৰটো কি আছে আমাৰ 5 নম্বৰটো আছে যে প্রমাণ করা যে বৃত্তৰ স্পর্শকৰ স্পর্শবিন্দুটো না লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় কি আছে আমাৰ বৃত্তৰ স্পর্শকৰ স্পর্শবিন্দুটো না চিত্ৰটো আগৰ দৰে হ'ব স্পর্শবিন্দুটো না স্পর্শকডাল AB CD O স্পর্শকডাল তোনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় যদি ইয়াৰ পৰা আমি এটা লম্ব টানো ইয়ালৈকে এটা লম্ব হয় নহয় ব্যাসাৰ্ধডাল লম্ব এইফালৰ পৰা টানলো আমি পাৰ কৰি দিছো ইয়ালৈকে PQ এটা কথাটো হ'ল কি আমাৰ যেটা লম্ব মানে POQ ডাল মানে কেন্দ্ৰৰ মাজেৰে যায় বুলি দেখাব লাগে এটা আমি সেইটো গম না পাও যদি গম পাব লাগে আমি এইটো কোণ কিমান দেখাব লাগিব 180 ডিগ্ৰী তেতিয়া আমি গম পাম হিৰাল সৰল ৰেখা আৰু সৰল ৰেখা হলে হি কেন্দ্ৰৰ মাজেদি বুলি নহয় এটা যেহেতু ওত বিন্দুটো আছে যদি আমি যদি POQ ডাল সৰল ৰেখা হয় তাৰ মানে হি কেন্দ্ৰৰ মাজেদি গেছি ঠিক আছে দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্তৰ ধাৰ ও কেন্দ্ৰযুক্ত বৃত্তৰ ধাৰ P আৰু Q স্পৰ্শ বিন্দুত P আৰু Q স্পৰ্শ বিন্দুত AB আৰু CD দুডাল স্পৰ্শক প্ৰমাণ OP পারপেন্ডিকুলার AB আৰু OQ পারপেন্ডিকুলার CD লম্ব প্রমাণ কৰিব লাগে যে PO কি কৈছে আমাৰ কেন্দ্ৰৰ মাজেৰে যায় POQ বা PQ কেন্দ্ৰৰ মাজেৰে
কেন্দ্ৰৰ মাজেৰে যায় অৰ্থাৎ PO কি এডাল সৰল ৰেখা অৰ্থাৎ PO কি এডাল সৰল ৰেখা এতিয়া কি কৰো এতিয়া আমি ডাইৰেক্ট আমি কেন্দ্ৰৰ মাজেৰে যায় বুলি দেখাব নোৱাৰো পাৰিম এইটো কোন 180 দেখাব লাগে হলে কিবা কিবি নিশ্চয় কৰিব লাগিব আমি কি কৰিম এৰাত এডাল অংকন কৰিম ওএম দিলো ধৰ আমি AB ৰ সমান্তৰালকৈ ওএম ডাল আঁকি দিলো অংকন OM parallel AB আঁকি লোৱা হ'ল AB আঁকি লোৱা হ'ল এতিয়া প্ৰমাণত আমি কি কৰো এতিয়া চোৱা যেহেতু এইডাল আৰু এইডাল সমান্তৰাল AB আৰু OM যদি সমান্তৰাল হয় যদি AP আৰু MO সমান্তৰাল হ'ব নে নাই হ'ব যেহেতু AB parallel OM গতিকে AP parallel OM যেতিয়া দুডাল সমান্তৰাল ৰেখা থাকে আৰু এডাল ছেদক থাকব তেতিয়াহ'লে কি হয় তাৰ একেফালে থকা কোণ দুটাৰ যোগফল কিমান একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী তাৰমানে APO MOP 180 ডিগ্ৰী P is equal to 180 ডিগ্ৰী ইয়াতে এটা বস্তু যোৱা আমি ব্যাসাৰ্ধডাল সদায় স্পৰ্শকৰ ওপৰত কি লম্ব হলে ই কিমান ডিগ্ৰী হ'ব ই 90 ডিগ্ৰী গতিকে APO হ'ল তোমাৰ 90 ডিগ্ৰী আৰু হ'ল MOP 180 ডিগ্ৰী MOP is equal to 180 ডিগ্ৰী minus 90 ডিগ্ৰী MOP কিমান হ'ব আমাৰ 90 ডিগ্ৰী একেদৰে যদি MOP 90 হয় এইফালে যদি আমি এইডাল আৰু এইডাল চালো MOQ কিমান হ'ব 90 হ'ব একেদৰে MOQ 90 ডিগ্ৰী কি হ'ল 2 নম্বৰ এতিয়া আমি 1 plus 2 কৰিম 1 plus 2 1 plus 2 করলে লেফট সাইডে যোগ MOP MOQ MOP plus MOQ 90 ডিগ্ৰী plus 90 ডিগ্ৰী MOP আৰু MOQ যোগ কৰিলে ডাঙৰ কোণটো পাম নে নাই সেই ডাঙৰ কোণটোৰ নাম কি POQ angle POQ is equal to 180 ডিগ্ৰী অৰ্থাৎ PQ কেন্দ্ৰৰ মাজেৰে যায় PQ এইটো বুজি পাইছে নাই এইটো আমি জানিব লাগিব যে দুডাল সমান্তৰাল ৰেখাৰ একেফালে থকা অন্তঃকোণকেইটাৰ যোগফল 180 ডিগ্ৰী বা আমি কেন্দ্ৰত যদি আমি এডাল সৰল ৰেখা আঁকিব লাগে তেনেহ'লে সেই O বিন্দুটোত মানে কেন্দ্ৰত আমি কিমান ডিগ্ৰী পাব লাগিব 180 ডিগ্ৰী পাব লাগিব ঠিক আছে এইবোৰ জ্যামিতি যিমানে প্ৰেক্টিছ কৰিব সিমানে হ'ব অংকটো একবাৰ কৰিলে কমসে কম মনত থাকে জ্যামিতি সেইটো নহ'ব বুজি পাৱাৰ পিছত দুইবাৰ তিনিবাৰ কৰিব লাগিব তাৰ পিছতে 6 নম্বৰটো চোৱা 6 নম্বৰটো কি আছে আমাৰ বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এটা বৃত্ত আঁকিলো মানে নহয় 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু P বুলি ধৰিলো কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে 5 সেন্টিমিটাৰ দূৰত্বত আছে
এইটো পি নেকি এ বুলি দিছে এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ আমি যদি ইয়াৰ পৰা এডাল স্পৰ্শক কানো তাৰ দৈৰ্ঘ্য কিমান 4 চিবিয়া দিলো এটা আমাক কৈছে কি ব্যাসাৰ্ধ নিৰ্ণয় কৰা এইবিলাক এমসিকিউ আহিব হা এটা ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগা হলি বাকি দিয়াই থাকিল আমি জানো যে কি ব্যাসাৰ্ধৰ পৰা স্পৰ্শকডাল লম্ব গতিকে এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী যদি 90 ডিগ্ৰী হয় এই পাইথাগোৰাছৰ উপপাদ্য হ'ব না নাই OA is equal to 5 centimeter AB is equal to 4 centimeter ডাইৰেক্ট নিয়ে হয় তথাপি মই কৰি দিছো ত্ৰিভুজ AOB ৰ পৰা পাও কি পাম OA স্কয়ার সমান OB স্কয়ার প্লাস AB স্কয়ার আমি O এর মান কিমান আছে 5 OB তো নাই AB হল তোমার 4 স্কয়ার 25 OB স্কয়ার প্লাস 16 25 এটা 16 তে বেগেন লিখিব -16 OB স্কয়ার এ 25 এর পৰা 16 বিয়োগ কৰিলে কি পাম 9 OB স্কয়ার তাতে যে আমি স্কয়ার 2 উঠাও 9 হবো OB is equal to 3 এটাকে নির্ণয় ব্যাসার্ধ কিমান হবো নির্ণয় ব্যাসার্ধ 3 সেন্টিমিটার এটা এইবোৰ এমসিকিউ এনেকুৱা টাইপ এটা পাবিয়া এটো নাইবা পৰে বেলেগ কিবা হলো আইবো কিন্তু এনেকুৱা এমসিকিউ হইব 7 নম্বৰটো চোৱা 5 সেন্টিমিটার আৰু 3 সেন্টিমিটার ব্যাসাৰ্ধৰ দুটা ঔপকেন্দ্ৰিক বৃত্ত আছে আমাৰ ঔপকেন্দ্ৰিক বৃত্ত মানে কি কেন্দ্ৰ এটাই এটা কেন্দ্ৰতে দুটা আকো বা দুটা বৃত্ত বুলি ক'লে দুটা তিনটা হলি তিনটা ঔপকেন্দ্ৰিক বুলি ক'লে কেন্দ্ৰ হলি এটাই ইয়াত আমাৰ ধৰিটো কেন্দ্ৰ এটো C1 এটো C2 মানে সার্কেল 1 সার্কেল 2 ও কেন্দ্রযুক্ত বৃত্ত এটা 5 সেন্টিমিটার ব্যাসার্ধ দুটা 5 সেন্টিমিটার আর 3 সেন্টিমিটার এটো হল 3 সেন্টিমিটারর ডাঙৰটো হল 5 সেন্টিমিটারর ইলাহানো এমসিকিউৰ কোৱেশ্চন ঔপকেন্দ্ৰিক ডাঙৰ বৃত্তত জেডালে সৰু বৃত্তক স্পৰ্শ কৰে ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তটো স্পৰ্শ কৰে জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া আমি জেডালৰ এবি ৰ মান উলাব লাগা ডাইৰেক্ট এবি উলাব পাৰিম নেকি নোৱাৰো গতিকে আমি কি কৰিম ওপি ওএ সংযোগ কৰিম এটো আমাৰ লম্বই হল ই 90 ডিগ্ৰী ই যদি 90 আমাৰ এটো 3 সেন্টিমিটার এটো হল 5 সেন্টিমিটার যেহেতু ই লম্ব হলি কি হ'ব আমাৰ ই পাইথাগোরাসৰ উপপাদ্য হ'ব না নাই হল লগে লগে আমাৰ ত্রিভুজ এডাল ওএ ত্রিভুজ AOP ৰ পৰা পাও OA square is equal to OP square plus AP square 5 square 3 square plus AP square 25 9 plus AP square 25 minus 9 AP square এটো কি হ'ব আমাৰ 16 AP square এটা কি হ'ব আমাৰ a square to চলে বেগে √16 AP 16 ৰ বৰ্গমূল হ'ল 4 AP is equal to 4 আমি কি উলাব লাগে আমি AB দৈৰ্ঘ্য উলাব লাগে যদি আমি AB দৈৰ্ঘ্য উলাব লাগে আমি AP পালো আমাৰ P2 হল AB ৰ মধ্যবিন্দু এক যদি আমাৰ 2 নম্বৰ বা 3 নম্বৰ কোৱেশ্চন আহে আমি আকৌ এক্সট্ৰা কে এইটোৰ এইখিনি যে সমান তাৰ কাৰণে কি কৰিব লাগিব এইখিনি আকৌ এনেকা আনি কিনে
এই দুটা ত্ৰিভুজ সৰ্বসমকক কৰিব লাগিব যদি 2 নম্বৰ বা 3 নম্বৰ দে কিন্তু আমিতো এনেকুৱা কুৱেশ্যন 2 নম্বৰ 3 নম্বৰ নাই তুই এমসিকিউ আহে সেইকাৰণে মই ডাইৰেক্ট কৰি দিছো এটো কি হ'ব এতেকে AB = 2 AP 2 পুৰণ 4 8 সেন্টিমিটার নির্ণয় জ্যাদাৰৰ দৈৰ্ঘ্য 8 সেন্টিমিটার এটা 8 নম্বৰটো চোৱা যে এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অঁকা হ'ল এতেবাৰে চিত্ৰটো দিয়াই আছে পৰীক্ষা কিন্তু চিত্ৰটো দিয়াই নাথাকে এই চিত্ৰটো এটা চতুৰ্ভুজ অঁকা হ'ল ABCD PQ RS এটা চোৱা আমাক প্ৰমাণ কৰিব দিছে কি যে AB + CD সমান AD + BC হয় না আমি ফাৰ্স্ট লিখি লও দিয়া থাকাখিনি দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ PQRS স্পৰ্শবিন্দুত স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ প্ৰমাণ কৰিব লাগে যে AB + CD সমান AD + BC এই জ্যামিতি বিলাক কিন্তু কুৱেশ্যনটো পঢ়ি কিনে আকৌ জানব লাগিব এটো চিত্র দিয়ে আছে আমি নিজে একবার লাগবে প্রশ্নটো পড়ি চিত্রটো আঁকি কিনে দিয়ে থাকা নি যদি লিখবে জানছে তাহলে বাকিখিনি প্রমাণ একবার চালি আহি যাব কিন্তু কিছুমানে এখিনি নরেই নয় এটি প্রবলেম হয়ে যাব প্রশ্নটো পড়ি সদায় চিত্রটো আঁকিব ফার্স্ট ট্রাই করব লাগে যদি চিত্রটো আঁকিব জানছে তার মানে অলপ হলো কিবা এটা আছে তার যদি দিয়ে থাকা নি লিখবে জানব লাগে প্রমাণ তেতিয়া আমি এটা জানো যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা টনা বৃত্তৰ স্পৰ্শক দুডাল সমান হেতু আমি জানো প্ৰমাণো কৈছো ইয়াৰ আগত আমি জানো যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান দৈৰ্ঘ্য সমান যদি দৈৰ্ঘ্য সমান হয় তাৰ মানে কি এটো বহিবিন্দু হয় না নহয় ইয়াৰ পৰা AP স্পৰ্শক AS স্পৰ্শক তাৰ মানে AP আৰু AS সমান BP আৰু BQ সমান CR আৰু CQ আৰু CR সমান DR আৰু DS সমান তা খালি পাতত আমি মিলে পাতব লাগব AP সমান AS AP সমান AS এটো হল 1 নম্বৰ এটা AP যোন ভালে আছে BPও হেফলে থাকব লাগব BPও হেফলে থাকব লাগব BP সমান BQ এটো হল 2 নম্বৰ তার পিছত BQ জি ফেলে আছে CQ হেতু সাইডে থাকবে লাগব তা কোন জায়গায় পাতলি আমার ভুল হবো কারণ আমি BC না পাম দিতে BQ আর CQ যোগ করলে আমি BC পাম
গতিকে বি কিউ যিফালে থাকে চি কিউ চি কিউ চি আৰ এইটো হ'ল আমাৰ 3 নম্বৰ তাৰপিছত ডি আৰ ডি এছ এইটো হ'ল 4 নম্বৰ এতিয়া আমি কি কৰিম গোটাইকেইটা যোগ কৰিম 1 + 2 + 3 + 4 1 + 2 + 3 + 4 এইটো হলে কি হ'ব লেফট ফালে এনি লেফট সাইডে প্লাস হৈ যাব এপি + বিপি + সিআর + ডিআর এএস + বিকিউ সিকিউ + ডিএস এটা এপি + বিপি মানে কি এপি আৰু বিপি যোগ কৰিলে কি পাম এবি পাম না নাই এবি সিআর + ডিআর মানে সিডি পাম না নাই এতে আমি এএস এর লগত ডিএস টো অলপ সাইড আছে তাক ফার্স্টে আমি কাখত আনি লওঁ বিকিউ + সিকিউ এবি + সিডি এএস + ডিএস মানে হল এডি বিকিউ + সিকিউ মানে হল বিসি প্রুফ এটা টানলে সহজ যেতিয়া আমাৰ নলেজটো থাকবো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তেতিয়া কি সহজ হৈ যায় হয়নে নহয় আমি সেইবোৰ বস্তু জানিব লাগিব জানাৰ পিছত এপিৰ লগত যেহেতু বিপি দৰকাৰ হ'ব সেইকাৰণে সিহঁতক সাইডে সাইডে পাতি লৈছো যিটোৰ লগত যাক দৰকাৰ হয় আমাক বিকিউৰ লগত সিকিউ দৰকাৰ সেইকাৰণে বিকিউ যোনফালে আছে সিকিউ সেইফালে পাতছো যদি আমি ভুলবশতঃ সিকিউটো এইফালে পাতো আমি যে যোগ কৰিম তেতিয়া উল্টা পাল্টা হ'ব নাই তাকতো সৰল কৰিব নোৱাৰিম আমি সেইকাৰণে আমি পাতোতে ডিসিপ্লিন কৰি পাতব লাগিব মানে মিলাই কিনে পাতব লাগিব এতিয়া চোৱা এই 8 নম্বৰটোৰ লগত প্ৰায় একে আধাখিনি আমি 11 নম্বৰটো কৰিম মই সিৰিয়েলি বাৰু পিছত হেডি কৰি দিম এতিয়া 11 নম্বৰটো যদি আমি কৰো কৰাৰ পিছত চিত্ৰটো অলপ বেলেগ হ'ব চিত্ৰটো হল কি যে আমাৰ কৈছে কি প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস সামান্তৰিক আমি এনেকে লিখিম সামান্তৰিক মানে কি সামান্তৰিক মানে কি সামান্তৰিক মানে ভিডিও বনাই থাকা যাৰ বিপৰীত বাহুকেইডাল সমান আৰু সমান্তৰাল কিউ আর এস যদি আমার এ বি সি এরিয়াটা কি আমার সামান্তরিক এ বি সি এরিয়াটা সামান্তরিক প্রমাণ করিব লাগে যে এ বি সি ডি এটা রম্বাস রম্বাসৰ আকৌ চাৰিটা বাহুৰ মান সমান রম্বাসৰ চাৰিটা বাহু সমান তো এইটো হল তোমাৰ 5 নম্বৰ তো ইয়ালৈকে একে থাকিল এখানে মই মুছা নাই নমুছাকে এখানে এইখিনি কৰি দিলো এতিয়া চোৱা যেহেতু এ বি সি ডি এটা সামান্তরিক এ বি সি ডি এটা সামান্তরিক গতিকে এ বি সমান সি ডি আৰু এ ডি সমান বি সি সামান্তরিক কাৰণে তাৰ বিপৰীত বাহুকেইযোৰ সমান এতিয়া আমি এইটো মান 5ত বহুৱাম 5 এ বি আৰু সি ডি একে নহয় গতিকে এ বি আৰু সি ডি জায়গাত এ বি বহালো আমি আকৌ সি ডিৰ জায়গাত কি বহাম এ বি এ ডি থাকিল আকৌ বি সি জায়গাতো আমি কি পাতিম এ ডি 2 এ বি 2 এ ডি এ বি সমান এ ডি
যেহেতু আমাৰ বিপৰীত বাহুকেইযোৰ সমানে এতিয়া আমি এইটো আৰু এইটো সমান পালো গতিকে গোটেইটা বাহু সমান এতেকে এ বি সমান বি সি সমান সি ডি সমান বি এ অৰ্থাৎ এ বি সি ডি এটা ৰম্বাস এটা যে বাকিখিনি মই এইখিনি বস্তু তাৰমানে কেনেকুৱা জানা জানিব লাগিব যে ৰম্বাস বুলি কোৱাৰ লগে লগে ৰম্বাসটো কি যদি ৰম্বাসটোৰে প্ৰব্লেম হয় তেতিয়াতো প্ৰব্লেমে হ'ব ৰম্বাস মানে কি যদি নাজনা হয়নে নহয় জানিব লাগিব গোটেইখিনি বস্তু ক্লিয়াৰ থাকিব লাগে 9 নম্বৰটো চোৱা কি আছে যে ও কেন্দ্ৰযুক্ত এটা চিত্ৰত দিয়ে আছে সাধাৰণতে আমাৰ এই প্ৰশ্নৰ চিত্ৰটো দিয়ে নাথাকে কিন্তু এইটো চিত্ৰ দিয়ে আছে কিন্তু পৰীক্ষাত আমাৰ এইটো চিত্ৰ দিয়ে নাথাকে চিত্ৰত দিয়া আছে কি যে এক্স ওয়াই এক্স ওয়াই প্যারালেল x dash y dash xy parallel x dash y dash আর c স্পর্শ বিন্দুত ab আন এডাল স্পর্শক ও কেন্দ্রযুক্ত বৃত্ত এটার xy প্যারালেল x dash y dash c আন এডাল স্পর্শক a b xy a আৰু x dash y dash b বিন্দুত কাটে প্রমাণ কৰিব লাগে যে এঙ্গল এ ও বি 90 ডিগ্ৰী এঙ্গল এ ও বি কিমান ডিগ্ৰী আমি 90 ডিগ্ৰী বুলি দেখাব লাগে এই কোণটো এই কোণটো 90 ডিগ্ৰী দেখাব লাগে হলে বাকি এই দুটা কোণ উলাব লাগিব আমি কাৰণ তে ভিতৰত তিনটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এই দুটা আমি পাব লাগিব এই দুটা পাৱাৰ পিছতে আমি 180 ৰ পৰা হেতুক মাইনাস কৰি দিম পাই যাম এটা আমি দিয়া থাকাটো ফার্স্ট লিখি ল দিয়া আছে ও কেন্দ্রযুক্ত বৃত্ত এটার ও কেন্দ্রযুক্ত বৃত্ত এটার xy প্যারালেল x ড্যাশ y ড্যাশ আৰু c স্পর্শ বিন্দুত a b এডাল স্পর্শক a b এডাল স্পর্শক প্রমাণ কৰিব লাগে যে এঙ্গল এ ও বি 90 ডিগ্ৰী কিমান ডিগ্ৰী 90 ডিগ্ৰী অঙ্কন আমি ইয়াত অঙ্কন কৰিম অঙ্কন কৰিব গেলি আমি ইয়াত প্ৰতিটো স্পর্শ বিন্দু সংযোগ কৰিম ইয়াতে প্ৰতিটো য'ত য'ত স্পর্শ বিন্দু আছে গোটেইটো স্পর্শ বিন্দুৱে সংযোগ কৰিম যেনেকৈ ও সি সংযুক্ত মেনকে নাম ও এতে আমি পি কিউ দি দাও এ বি যেহেতু আছে আমাৰ দিলো এইটো অঙ্কন কি করলো আমি ও সি ও পি ও কিউ সংযোগ করা হল ও কিউ সংযোগ করা হল প্রমাণ এতিয়া আমি যদি আমি এইটো কোণ আৰু এইটো কোণ উলাব লাগে
তাৰ আগত আমি কিবা কিবি কৰিব লাগিব ধৰ এই এটা সাইড যিকোনো এটা সাইড আমি লৈ কিনে এইটো আৰু এইটো ত্ৰিভুজ সৰ্বসম কৰিম সেই দুটা নকৰি কিনে আমি এইটো আৰু এইটো সৰ্বসম কৰিব পাৰো যিটো হৈছে সেইটো কৰিব পাৰা প্ৰথমতে আমি এইটো আৰু এইটো চেক কৰো এতিয়া ত্ৰিভুজ OPA আৰু ত্ৰিভুজ OCA এর পৰা পাও কি পাম আমি OA সমান OA সাধাৰণ বাহু OP সমান OC একে বৃত্তৰ ব্যাসাৰ্ধ এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এংগল OPA এংগল OCA ইকুয়াল 90 ডিগ্ৰী এতেকে ত্রিভুজ OPA সর্বসম ত্রিভুজ OCA ইয়াতে যেহেতু আমার 90 ডিগ্রি আছে প্লাস তার বিপরীত বাহু অতিভুজটো আছে এটা RHS স্বীকার্য মতে এখিনিলৈকে হল না এতিয়া চোৱা যদি এই দুটা ত্রিভুজ সর্বসম হল এই দুটা ত্রিভুজ সর্বসম গতিকে এইটো কোণ আৰু এইটো কোণ সমান এইটো কোণ আৰু এইটো কোণ সমান এংগল OAP সমান এংগল OAC CPCT OAP সমান OAC হৈছে নে ইয়ালৈকে এটা আমি আৰু এটা বস্তু এটা আমি কৰি লওঁ আমাৰ এংগল PAC এর মানটো উলিয়াই লওঁ এংগল PAC টো কি উলিয়াম জানা আমি যদি এইকেইটা কোণ পাব লাগে আমি এই ডাঙৰ কোণটো আৰু এর ডাঙৰ কোণটো লৈ যোগ কৰি 180 পাব লাগিব আৰু 180 পামো আমি যদি এই দুডাল সমান্তৰাল হয় নহয় সমান্তৰালৰ যেডাল ছেদক থাকে তাৰ অনুৰূপ ভাৱে থকা মানে একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল কিমান 180 আমি উলিয়াই লওঁ PAC এটাকে এংগল PAC এই দুটা কোণেদি ভাগ হৈ আছে না এটা হল OAP আৰু এটা হল OAC P প্লাস এংগল OAC এটা তো আমার যে স্যার আমার দরকার হবো OAC কোনটো এইটো কোণে দরকার হবো আমাক এবাৰ তো দরকার নহয় এখানে আমি এইটো জায়গাটো তাকে পাতিম আমি OAP জায়গাত কাক পাতিম OAC পাতিম এখানে আমি এই যে এইটো এখিনি করলো তার কারণ হল এইটো যে আমি এর জায়গাত দি এক পাতিম এনেটো পাতব নৰো তাক দেখাব লাগিব আমি কেনকে হল কি হল তাক দেখাব লাগিল এংগল PAC to OAC plus angle OAC to angle OAC itu hal তোমার আর এতে আমি আমাক যেহেতু বি লৈকে দরকার হবো এই যেতে AOB ত্রিভুজটো কৰিম আমার সাধারণত OAB গিলে দরকার হবো OAC বা OAB একে নহয় কোনটো তোমাৰ একে আছে আমি বাহুটোক আমি লাম্বাকে দিও ছুটিকে দিও কোনো কথা নাই কোনটো আমাৰ একে থাকিলে হল এংগল PA আমি PAC এর জায়গাত আমি লিখিম কি PAB তো এংগল OAC এর জায়গাত আমি লিখিম OAB তো হল 1 নম্বৰ এটা মাউসলে এই ফালেও থাকবে লাগবো মানে নহয় আমি একেদৰে বুলি দিম এইটো ফালে
যদি আমি এই দুটা প্ৰমাণ নকৰি এই দুটা কৰিলো তেতিয়া আমি কি পালো QBA টু এংগল এটা যেনেকৈ OAB পাইছো এইফালৰ পৰা আলি OBA OBC দিয়াল আমি কি লিখিম OBA এইখিনি হৈছে এতিয়া চোৱা আমাৰ যেহেতু XY আৰু X' সমান্তৰাল যেহেতু XY parallel X' Y' আৰু AB ইয়াৰ ছেদক AB ইয়াৰ ছেদক গতিকে আমাৰ চাবি এইটো এনেকৈ আছে ধৰল XY X' AB এনেকৈ আছে নাই এই দুটা কোণৰ যোগফল কিমান হ'ব আমাৰ 180 ডিগ্ৰী গতিকে PAB প্লাস QBA যোগ কৰিলে কি পাম প্লাস QBA is equal to 180 ডিগ্ৰী তো PAB যাৰ আমি বাটো 2 এংগল OAB হয়নে নহয় এই 2 এংগল OAB QBA যাৰ পাতিম আমি 2 এংগল OBA is equal to 180 degree. 2 the angle OAB angle OBA is equal to 180 degree. Angle OAB plus angle OBA is equal to 180 degree by 2. আৰু অলপ থাকিল আমাৰ ফাৰ্স্ট এইখিনি চাই লোৱা OAB plus OBA is equal to 180 degree by 2. ইয়াত আমাৰ কি হ'ব এতিয়া angle OAB plus angle OBA is equal to 90 degree. এতিয়া ত্ৰিভুজ AOB ৰ পৰা পাও এতিয়া ত্ৰিভুজ AOB ৰ পৰা পাও কি পাম angle AOB OAB plus angle OBA is equal to 180 degree হয় এতিয়া সা angle AOB to AOB থাকিল plus OAB plus OBA মানে কিমান পাইছো আমি 90 ডিগ্ৰী 180 degree angle AOB is equal to 180 degree minus 90 degree AOB is equal to 90 degree proof itu 10 নম্বৰটো চোৱা প্ৰমাণ কৰা যে এটা বৃত্তৰ এটা বহিবিন্দুৰ পৰা চিত্ৰটো আঁকি গলি আৰু সহজ হৈ যায় এটা বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ তোমাৰ বহিবিন্দু এটা বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ A to B স্পৰ্শক দুডালৰ মাজৰ কোণটো এৰে মাজৰ কোণটো তাৰে পিছত স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সম্মুখকৈ উৎপন্ন কৰা কোনটো সম্পূৰক কেন্দ্ৰ বুলি কওঁতে এইটো তা সম্মুখকৈ উৎপন্ন কৰা কোনটো সম্পূৰক এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমি সম্পূৰক কোণ পাম সম্পূৰক কোণ মানে কি
দুটা কোণৰ যোগফল 180 মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল আমি কি পাব লাগে 180 পাব লাগিব দিয়া আছে ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক PA আৰু PB দুডাল স্পৰ্শক এটা বৃত্তৰ এটা দিব পাৰি P এটা বহি বিন্দুটো দিব পাৰি বৃত্তৰ P এটা বহি বিন্দু PA আৰু PB দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে আমাৰ কি প্ৰমাণ কৰিব লাগিব এংগুল APB প্লাস এংগুল AOB is equal to 180 ডিগ্ৰী এটো প্ৰমাণ কৰিব লাগে প্ৰমাণ আমি জানো যে ব্যাসাৰ্ধৰ ওপৰত স্পৰ্শকডাল লম্ব এটা আমি জানো না না OA পারপেন্ডিকুলার AP গতিকে OAP কোণটো কিমান ডিগ্ৰী হ'ব OAP কোণটো হ'ব তোমাৰ 90 ডিগ্ৰী আৰু OB পারপেন্ডিকুলার BP OP পারপেন্ডিকুলার BP এঙ্গুল OBP 90 ডিগ্ৰী এটা সত্যি বললে না AOBP এটা সত্যি বুঝ গতিকে আমি 4টা কোণ যোগ কৰিলে কিমান পাম 360 ডিগ্ৰী এতিয়া AOBP ৰ পৰা পাও আমি কি পাম এংগুল APB প্লাস এংগুল AOB OAP OBP is equal to 180 ডিগ্ৰী গতিকে APB সরি 360 ডিগ্ৰী এংগুল APB প্লাস এংগুল AOB আমি এই দুটা কোণ কিমান কিমান পাইছো 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী 180 ডিগ্ৰী 180 তো বহুত লেখা যায় না এখানে 180 লেখা যায় থাকে 360 ডিগ্ৰী APB plus angle AOB is equal to 90 plus 90 180 degree is equal to 360 degree আমি তাকে ফেলে লো আহো angle APB plus angle AOB 360 degree minus 180 degree APB plus angle AOB is equal to 180 degree আমার যেটো দখবা দিছিল APB plus angle AOB 180 degree পালো আমি proof মই আগতে কৈছো যে আমি জ্যামিতি বিলাক এটা আমাক ক্লিয়ার হ'ব লাগে কনসেপ্টটো ক্লিয়ার হ'ব লাগিব আমি এর সৰু সৰু বস্তু বিলাকে দি আমাৰ জ্যামিতিটো হয় সেই সৰু সৰু বস্তু বিলাক কিন্তু আমি ক্লিয়ার থাকবে লাগে নহলে প্রবলেম হৈ যাব পিছত ইয়াৰে পিছত আমি 11 নম্বৰটো দিয়া গেছে ন আগতে এটো এবাৰ আমি ফার্স্ট ইয়াৰটো দিম তাৰ পিছত 12টো দিম 13টো আমাৰ কি আছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ এটা
চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে মানে এইটো আৰু এইটো যোগ কৰিলে আমি কিমান পাব লাগিব 180 পাব লাগিব এইটো আৰু এইটো এ বি চি ডি পি কিউ আর এস সেইটো পাব লগা হলে আমি তো ডাইৰেক্ট নাপাওঁ নে পাম ডাইৰেক্ট পাব পৰা ৰাস্তাই নাই ফাৰ্ষ্ট আমি দিয়ে থাকাই লিখি লব পাৰো দিয়া আছে ও কেন্দ্ৰযুক্ত বৃত্ত এটাৰ পি কিউ আর এস স্পৰ্শবিন্দুত স্পৰ্শ কৰা হয় এ বি চি ডি এটা চতুৰ্ভুজ প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এই দুটা কোণ যোগ কৰিলে আমি কিমান পাম AOD plus angle BOC is equal to 180 degree. ইয়াৰ আমি অঙ্কন কৰিব লাগিব কি কৰিম অঙ্কন কৰিম ইটো এতিয়া আমি যিকিনি দুটা ত্ৰিভুজ আমি লম মানে আমি ধৰা হল এইটো কোণ সমান দখাবৰ কাৰণে এই দুটা ত্ৰিভুজ কি কৰিব লাগিব সৰ্বসম বাকিবিলাক আমি একেদৰে বুলি দিম OS OP OQ OR সংযোগ কৰা হল প্ৰমাণ এটা আমি এই দুটা ত্ৰিভুজ সৰ্বসম নহয় বলে তহঁতে এই দুটা কৰা খালি এটা বহি বিন্দুৰ লগত কৰা দুটা কোণ এটা বহি বিন্দুৰ লগত কৰা দুটা কোণ এই দুটা কোণ নহয় কিন্তু বহি বিন্দুৰ লগত যিডাল বাহু আছে তাৰ লগত থকা কোণ কিটা এই দুটা কৰিব পৰা যিকিনো খালি বহি বিন্দুটো থাকিব লাগিব ত্ৰিভুজ AOP আৰু ত্ৰিভুজ AOS ৰ পৰা পাও AOS ৰ পৰা সম্পূৰক কোণটো সমান বুলি কওঁতে আমাৰ এইটো আৰু এইটো হ'ব আকৌ এইটো আৰু এইটো হয় কিন্তু এইটো লিখি দিওঁ দিয়া আকৌ angle AOB angle COD is equal to 180 degree আমি এটা যিকোনো এটা প্ৰমাণ কৰি কিনে বাকি একেদৰে আৰু এটা বুলি পাতি দিম আমি কি পাম OA সমান OA সাধাৰণ বাহু OS OP একে বৃত্তৰ ব্যাসাৰ্ধ এইটো কোণ 90 ডিগ্ৰী না OPA OS A is equal to 90 degree এটাকে ত্রিভুজ AOP সর্বসম ত্রিভুজ AOS SAS শিকার্য মতে নহয় এটো আমার রাইট হ্যান্ড সাইড হবো না RH জাকা 90 ডিগ্রি আছে অতিভুজদারও আছে RHS শিকার্য মতে
এইখিনি হল এইখিনি হোৱাৰ পিছত যদি এই দুটা ত্ৰিভুজ আমাৰ সৰ্বসম হয় গতিকে এংগুল AOS আৰু এংগুল AOP সমান হ'ব নে নাই এংগুল AOS সমান এংগুল AOPCPCT এটো হল তোমাৰ 1 নম্বৰ একেদৰে এটা বাকি এটা আমি পাম না BOP BOQ COQ CO সব সমান পাম না আমি একেদৰে বুলি দি বাকি লিখিব লাগিব BOP সমান BOQ এক দুই নেদলো না COQ COR COQ সমান COR DOR সমান DOS এতিয়া চোৱা এটা কেন্দ্ৰক যদি এটা কেন্দ্ৰ আছে এটা চাৰিওফালে থকা কোণকেইটা যোগফল কিমান 360 ডিগ্ৰী এতিয়া এংগুল AOS পৰা আৰম্ভ কৰো AOS প্লাস AOP প্লাস BOP প্লাস BOQ প্লাস এংগুল COQ প্লাস এংগুল COR DOR প্লাস DOS লিখছো এনে আমি লিখা না DOR প্লাস এংগুল ইকুয়াল টু 360 ডিগ্রি এইখিনি ঠিক আছে এতিয়া আমি এর কোনটো প্রমাণ কৰিম হেতু চালি হল এটু কৰিম নে এটু কৰিম ধৰা হল আমি এংগুল AOD আৰু BOC টু কৰিম তেনহলে আমাক এটু কোণ আৰু এটু কোণ দৰকাৰ এটু কোণ আৰু এটু কোণ দৰকাৰ বাকি এই দুটা আৰু এই দুটা দৰকাৰ নাই এ দৰকাৰ নহয় এটা জায়গাত এতে সমান পাছি না নাই পাতি দিম আমি বাৰু AOS টো লাগে গতিকে আমি AOP এর জায়গাটো আমি কি পাতিম AOS তাৰপিছত BOP এর জায়গাত পাতিম BOQ প্লাস আমি COQ টো থাকিল আৰু CO আৰু জায়গাত কি পাতিম COQ প্লাস DO আৰু জায়গাত পাতিম DOS DOS equal to 360 ডিগ্রি AOS কেটে আছে দুটা 2 angle AOS 2 angle BOQ 2 angle COQ plus 2 angle DOS equal to 360 ডিগ্রি এইখিনি বুঝি গৈছে না আমি এইখিনি সমান দখবৰ কাৰণে এটো সৰ্বসম কৰছো এতিয়া আমি জিটু ফালে তো তোমালোকে প্ৰমাণ কৰা যে আমাৰ যদি এটু ফাল আৰু এটু ফাল কৰিলো তেতিয়া আমি AOS জায়গাত পাতলো AOP DO আৰু জায়গাত পাতলো DOS মানে DOS জায়গাত পাতলো DOR সেটো প্ৰমাণৰ ওপৰত ভিত্তি হ'ব কাৰণ এই দুটা কোণ যোগ কৰিলে আমি AOD পাম আকৌ যদি আমাক AOB টো লাগে AOP আৰু BOP যোগ কৰিলে আমি AOB পাম হয় না নহয় গতিকে সেইকাৰণে ফাৰ্স্ট আমি এটো সৰ্বসম কৰছো তাৰপিছত গোটেইখিনি মান যোগ কৰিলে আমি কি পাও 360 ডিগ্ৰী এই পাতি দিছো যোগ কৰি কিনে এতিয়া এখিনি সোয়া 2 angle AOS এনেকে আছে না আমি দুইটো কমন আনো গোটেইটাৰ পৰা কি হ'ব angle AOS BOQ COQ 360 ডিগ্ৰী 360 ডিগ্ৰী angle AOS plus angle BOQ COQ plus DOS 360 degree by 2 AOS আৰু BOQ আমি AOS ৰ লগত DOS টো আনিব লাগিব আমি AOS ৰ লগত DOS যোগ কৰিলে পাম হয় না নহয় গতিকে
angle AOS plus angle DOS. BOQ plus angle COQ is equal to 180 degree. So AOS আৰু DOS মানে কিমান? AOD, BOQ আৰু COQ মানে কিমান? BOC into 180 degree. এটা হল, বাকি যেটো আছে সেইটো একেদৰে বুলি দি কিনে দি দিলে হল। একেদৰে angle AOB plus angle COD is equal to 180 degree. Proof. Okay. Next video ta ami are MCQ korim. ঠিক আছে, নেক্সট হেৰিটোত আমি MCQ খিনি ক্লিয়াৰ কৰি দিম একেলগে লগৰ লগত। কিন্তু বুজি পাইছা নাই এইটো?